দৰঙৰ পাটিদৰং নাট্য মন্দিৰৰ শুভ উদ্বোধন মঙলদৈ দেওমৰনৈ নিকটৱৰ্তী পাটিদৰং মিলন সেৱক সংস্কৃতি সংঘ পুথিভঁৰালৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি পাটিদৰং নাট্য মন্দিৰৰ শুভ উদ্বোধন কৰা হয়। নৱনিৰ্মিত নাট্য মন্দিৰৰ শুভ উদ্বোধন কৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। তদুপলক্ষে অনুষ্ঠিত হয় এখন মুকলি সভা। বিশিষ্ট সমাজকৰ্মী কান্তিৰাম শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত চিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সত্যেন কুমাৰ শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় দুটি বিহু দলে মুকলি বিহু পৰিৱেশন কৰে। আনহাতে বিধায়কগৰাকীয়ে পঞ্চদশ বিত্তীয় আয়োগৰ 9 লাখ টকা ব্যয় সাপেক্ষে দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ লোহিত বৰা চকৰ পৰা বৰপুখুৰী সংযোগী পথ আৰু দেওমৰনৈ গাঁও পঞ্চায়তৰ সূৰ্য দোকানৰ পৰা যোগীবাৰী মাজৰ চুবালৈ যোৱা পথ নিৰ্মাণৰ শুভাৰম্ভণি কৰে। ইয়াৰ উপৰি বিধায়কগৰাকীয়ে দেওমৰনৈ গাঁও পঞ্চায়ত এলেকাৰ অসম দৰ্শন আঁচনিৰ অধীনত কেইবাটাও উপাসনাস্থলীৰ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। চাবলৈ গ'লে আজি দিনটো মোৰ এটা আৱেগৰ দিন, কাৰণ আমাৰ ঐতিহ্যমণ্ডিত এই পাটিদৰঙত মই যেতিয়া ডাঙৰ দীঘল হৈছোঁ তেতিয়া গোটেই নাটক বুলি কোৱাৰ লগে লগে গোটেই আমাৰ গাঁওখনৰ প্ৰত্যেকখন ঘৰেই যেন নাটকৰ উৎস, প্ৰত্যেকগৰাকীয়ে যেন অভিনেতা অভিনেত্ৰী। কাৰণ মই যেতিয়া দেখিছোঁ যে ইয়াতে যেতিয়া বহুত নাটক আৰু নাট্য দল, আনকি ভ্ৰাম্যমান যাত্ৰা নাট্য দলো আমাৰ গাঁৱৰ পৰাই হৈছে, আৰু এই ধৰণে নাট্য দলৰ মাজেদি সেই সময়ত ইমান কষ্ট কৰি মঞ্চ নাই, কি ধৰণে মঞ্চ নিৰ্মাণ কৰে, কি ধৰণে বিভিন্ন স্থানৰ পৰা বিভিন্ন ধৰণৰ অভিনেতা অভিনেত্ৰী বা বস্তু বাহিনী লৈ আহে, মই চকুৰ সন্মুখতে দেখিছোঁ। আৰু তেতিয়াই এটা চিন্তা চৰ্চা আছিল আমাৰ যে আমি এটা মঞ্চ খুব প্ৰয়োজন। 2001 চনত মঞ্চ এটা তৈয়াৰ কৰাৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু মনটোও ডাঙৰ নাছিল। কিন্তু 2001 চনৰ পৰা যিধৰণে মঞ্চৰ ক্ষেত্ৰত কোনোবাই 2 লাখ কোনোবাই 5 লাখ এনেকৈ দি দিলে, কিন্তু মঞ্চ হৈ নুঠে। শেষত যেনিবা এটা কাকতালীয়ভাৱে আমাৰ অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ কৃপা যে মই বিধায়ক হ'লোঁ, আৰু বিধায়ক হোৱাৰ লগে লগে মই প্ৰথম মোৰ চিন্তাই আছিল যে এটা অতি নাট্য মন্দিৰটো, যিটো নাট্য মন্দিৰ আধৰুৱা হৈ আছে, আৰু মই অকণমান সুন্দৰকৈ ইয়াতকৈ বেছি ব্যাপকভাৱে মই নিৰ্মাণ কৰিম। আৰু সেইধৰণে 2021 চনৰ পৰা মই যিটো মন কৰিছিলোঁ 2023 চনত মই নিজাববীয়াকৈ আৰম্ভ কৰিলোঁ। আৰু অকণমান এই নাট্য মন্দিৰটোৰ ক্ষেত্ৰত মোৰ এটা বেলেগ চিন্তাও আছিল যে একেবাৰে বিজ্ঞানসন্মতভাৱে মই নাট্য মন্দিৰটো কৰিম আৰু গোটেই প্ৰেক্ষাপট ব্যৱস্থাটো মই কৰিম। কিন্তু শেষত মই নিজে চিন্তা কৰিলোঁ এতিয়া মই মঞ্চটো কৰোঁ, আৰু মঞ্চটো কৰি পেলাই অসমৰ আৰু অন্যান্য আমাৰ সকলো যিবিলাক সতীৰ্থ আছে সকলোকে, আৰু বিশেষকৈ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো মই ইয়ালৈ লৈ আহি অন্ততঃ এই নাট্য মন্দিৰটোৰ লগতে আৰু অন্যান্য যিমানখিনি আমাৰ নাট্য চিন্তা চৰ্চা কৰা মানুহ আছে, আৰু মই যে নাটক বুলি কোৱাৰ লগে লগে মোৰ গোটেই নাটকৰ যিটো নেকি মোৰ প্ৰতিভা মই আয়ত্ত কৰিছোঁ এই মঞ্চৰ পৰাই, এইখন গাঁৱৰ পৰাই। আৰু সেইকাৰণে মই এজন বিধায়ক হৈ মই এই মাত্ৰ মোৰ কাৰণে এটা সামান্য কাম মই কৰিলোঁ, আৰু লগে লগে আৰু বহুত কাম বাকী আছে। এটা অতি অত্যাধুনিক নাট্য মন্দিৰ আমি নিৰ্মাণ কৰাৰ কাৰণে আমাৰ বহুত কাম বাকী আছে, সেইখিনি কাম মই কৰিম। তেতিয়াহে আমাৰ নাটকৰ যিসকল আগৰ অভিনেতা অভিনেত্ৰীসকলে কি পাব, মনত শান্তি পাব ওপৰৰ পৰা। কাৰণ বহু মানুহ এতিয়া নাই, এতিয়া নতুন আমি যিখিনি আছোঁ সেইখিনি তেওঁলোকে গম পাব যে নাটক কি বস্তু, আৰু নাটকৰ এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে মোৰ এয়া বিনম্ৰ প্ৰয়াস। আজি এটা দিনটো আমাৰ কাৰণে মোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিবোৰ মঠ মন্দিৰ উপাসনাস্থলী নিৰ্মাণৰ ক্ষেত্ৰত আজি মই 8টা উপাসনাস্থলী মই কৰিলোঁ কি মেৰামতিৰ কাৰণে আধাৰশিলা স্থাপন কৰিলোঁ, আৰু লগে লগে 2টি পথ আমি কি কৰিলোঁ মুকলি কৰিলোঁ, আৰু এই নাট্য মন্দিৰটো আজি মুকলি কৰিলোঁ। গতিকে আজি দিনটো মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সকলো কামেই, কিন্তু এই নাট্য মন্দিৰটো মোৰ প্ৰাণৰো প্ৰাণৰ, আৰু এই নাট্য মন্দিৰটোৰ পৰিশেষত মই উদ্বোধন কৰিবলৈ পাই মই নিজে ধন্য মানিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।